বৰ্তমানৰ ভূ-প্ৰাকৃতিক আৰু জলবায়ুগত পৰিস্থিতিলৈ লক্ষ্য কৰিলে ক'ব পৰা যায় যে ভৱিষ্যতে এনে ঘটনা পুনৰ হোৱাৰ তীব্ৰ আশংকা আছে। বৰঞ্চ অধিক তীব্ৰতৰেই হ'ব পাৰে যদিহে আমি এতিয়াই সময় থাকোঁতেই উচিত ব্যৱস্থা গ্ৰহণ নকৰোঁ। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা আৰু যোৰহাটত সৃষ্টি হোৱা বিধ্বংসী বানপানী আৰু তাৰ ফলত ৬২জনতকৈ অধিক লোকৰ অমূল্য জীৱন হানি হোৱা বাতৰিয়ে সমগ্ৰ ৰাজ্যবাসীকে মৰ্মাহত কৰি তুলিছে। বৰ্তমানৰ এই দুৰ্যোগৰ কাৰণ হিচাপে অনিয়ন্ত্ৰিত পাহাৰ খনন, শিল খনন, ডাৱৰ বিস্ফোৰণ আদি আধুনিক মানৱসৃষ্ট আৰু প্ৰাকৃতিক কাৰকসমূহৰ কথা চৰ্চা হৈছে যদিও বুৰঞ্জীৰ বাট আৰু পুৰাতাত্ত্বিক ইতিহাস খুচৰিলে দেখা যায় যে এইটো অঞ্চলত অতি প্ৰাকৃতিক বান আৰু ভূ-প্ৰাকৃতিক বিপৰ্যয়ৰ এক সুদীৰ্ঘ ইতিহাস আছে। ঐতিহাসিক আৰু ভূতাত্ত্বিক তথ্যসমূহ পৰীক্ষা আৰু ডাবল চেক কৰি যিবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে সেয়া উল্লেখ কৰিব বিচাৰিছোঁ। ১০০০ বছৰ পূৰ্বে কি তথ্য পোৱা যায়, মানে ১০-১১ শতিকাৰ ভূ-প্ৰাকৃতিক পৰিৱৰ্তনৰ তথ্য বুৰঞ্জীত যিহেতু পোৱা গৈছে, সেইবোৰ কি? ১০০০ বছৰ বা তাৰ পূৰ্বৰ ১০ম বা ১১শ শতিকাৰ পোনপটীয়া লিখিত নথি অত্যন্ত সীমিত, কিন্তু ভূতাত্ত্বিক অধ্যয়ন আৰু পুৰাতাত্ত্বিক খননৰ পৰা স্পষ্ট হৈছে এই সময়ছোৱাত পাটকাই আৰু অৰুণাচলৰ পাদদেশৰ সমভূমি অঞ্চলত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছিল। নদীৰ গতিপথ সলনি হৈছিল। প্ৰায় ১০০০ বা ১২০০ বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ যেনে দিহিং, দিখৌ, জাঁজি আৰু ভোগদৈ নদীসমূহে দিশ আৰু গতিপথ সলনি কৰিছিল। পাহাৰীয়া অংশত ডাঙৰ ভূমিস্খলনৰ প্ৰভাৱ তাত দেখা যায়। এই অঞ্চলসমূহ সংলগ্ন পাটকাই পাহাৰীয়া অংশক অত্যধিক ভূকম্পপ্ৰৱণ অঞ্চল ছিছমিক জ'ন ৫। ভূতাত্ত্বিক গৱেষকসকলৰ মতে ১১২০ বছৰ পূৰ্বে নামনি হিমালয় আৰু পাটকাই পৰ্বতত হোৱা বৃহৎ ভূমিকম্পৰ ফলত উপত্যকাৰ মুখবোৰ প্ৰাকৃতিকভাৱে বদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত অতিবৃষ্টিৰ ফলত এই প্ৰাকৃতিক বান্ধসমূহ ভাঙি এক প্ৰকাৰৰ ফ্লেছ ফ্লাড বা হঠাৎ প্লাৱনৰ সৃষ্টি হৈছিল, যিয়ে নামনিৰ সমভূমিও প্ৰচণ্ড ধ্বংসলীলা চলাইছিল। তাত আহোম যুগৰ বুৰঞ্জীৰ কথাও আছে। তুংখুমীয়া আৰু সাতসৰী বুৰঞ্জীয়ে কি আছে সেইখিনিও জনাব বিচাৰিছোঁ। যদি আমি ইতিহাসৰ সবিশেষ লিখিত ৰূপ চাওঁ, তেন্তে আহোম ৰাজত্বকালৰ বুৰঞ্জীসমূহেই হৈছে আটাইতকৈ নিৰ্ভৰযোগ্য উৎস। আহোম ৰাজধানী শিৱসাগৰ, গড়গাঁও আৰু চৰাইদেউ অঞ্চলত কেইবাটাও ভয়ংকৰ বানপানীৰ উল্লেখ পোৱা যায়। ১৫৭০ পৰা ৮০ খ্ৰীষ্টাব্দৰ মহাবাহ স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ৰ আশে-পাশে দিখৌ আৰু দিহিং নদীৰ সংহাৰী ৰূপত উফন্দি উঠিছে। ১৬৯৫ খ্ৰীষ্টাব্দৰ মহাবাহ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ব্ৰহ্মপুত্ৰৰ সমান্তৰালভাৱে দিখৌ আৰু নামদাং নদী উফন্দি ৰাজধানী গড়গাঁও আৰু ৰংপুৰ অঞ্চল বুৰাই পেলাইছিল। ১৭৩৫ খ্ৰীষ্টাব্দৰ পাহাৰীয়া ঢল। বুৰঞ্জীৰ মতে পাটকাই পাহাৰৰ পৰা নামি অহা মাটি গছ মিশ্ৰিত ডাঙৰ ঢলৰ ফলত দিখৌ আৰু দিহিং নদীৰ সুঁতি পোত গৈছিল। ইয়াৰ কাৰণ আছিল পাহাৰত হোৱা মহাঢল বা ভূমিস্খলন। ইয়াতে আহে আহোমৰ আলি আৰু ব্যৱস্থাপনাৰ কথাবোৰ। এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা ৰাজধানী শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটক ৰক্ষা কৰিবলৈ আহোম ৰজাসকলে সেউতালি আলি, নামদাং শিলৰ সাঁকো, ধোদৰ আলি আদি উচ্চ মথাউৰি সদৃশ আলিবাটসমূহ নিৰ্মাণ কৰিছিল, যিবোৰে বানপানীৰ সময়ত নদীৰ পানী নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাকৃতিক প্ৰতিৰোধক হিচাপে কাম কৰিছিল। কিন্তু আধুনিক ভৌগোলিক আৰু কাৰিকৰী বিশ্লেষণৰ পৰা যদি আমি ভালদৰে চাওঁ, ঐতিহাসিক তথ্যসমূহৰ লগত এতিয়াৰ পৰিস্থিতি তুলনা কৰিলে কেইটামান মুখ্য কাৰণ ইয়াত স্পষ্ট হৈ পৰে। অনিয়ন্ত্ৰিত শিল আৰু কয়লা খনন। বৰ্তমান অৰুণাচল আৰু নাগালেণ্ড সীমান্তত অতিৰিক্ত খননে পাহাৰসমূহ দুৰ্বল কৰি পেলাইছে, যাৰ ফলত সামান্য বৰষুণতেই ড্ৰেইনেজ ছিষ্টেম পোত যায়। নদীৰ বুকু পোত যোৱাটো আন এটা বিষয়। ঐতিহাসিকভাৱে নদীবোৰ গভীৰ আছিল, কিন্তু বৰ্তমান গৰাখহনীয়া আৰু গাঁত মানে চিলটেশ্যন জমা হয় দিখৌ, জাঁজি, ভোগদৈ আৰু দিহিং নদীৰ পানী ধাৰণ ক্ষমতা বহুগুণে হ্ৰাস পাইছে। ১০০০ বছৰ পূৰ্বে হয়তো প্ৰাকৃতিক কাৰণ যেনে ভূমিকম্প আৰু প্ৰাকৃতিক ভূমিস্খলনৰ বাবে এনে দুৰ্যোগ হৈছিল, কিন্তু আজিৰ তাৰিখত সেই প্ৰাকৃতিক স্পৰ্শকাতৰতাক মানুহৰ অনিয়ন্ত্ৰিত পাহাৰ খনন, বনাঞ্চল ধ্বংস আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যই এক অভূতপূৰ্ব আৰু হৃদয় বিদাৰক মানৱীয় ট্ৰেজেডিলৈ ৰূপান্তৰিত কৰিলে। বৰ্তমানৰ ভূ-প্ৰাকৃতিক আৰু জলবায়ুগত পৰিস্থিতিলৈ লক্ষ্য কৰিলে ক'ব পৰা যায় যে ভৱিষ্যতে এনে ঘটনা পুনৰ হোৱাৰ তীব্ৰ আশংকা আছে। বৰঞ্চ অধিক তীব্ৰতৰেই হ'ব পাৰে যদিহে আমি এতিয়াই সময় থাকোঁতেই উচিত ব্যৱস্থা গ্ৰহণ নকৰোঁ। অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কিয় বেছি তাৰো বৰ্ণনা দিব বিচাৰিছোঁ।
ইয়াত জলবায়ু পৰিৱৰ্তনৰ কথা জড়িত হৈ আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এতিয়া হঠাতে কম সময়ৰ ভিতৰতে অত্যধিক বৰষুণ বা ডাৱৰ বিস্ফোৰণৰ ঘটনা বৃদ্ধি পাব ধৰিছে গোটেই বিশ্বতে। পাহাৰীয়া অঞ্চলৰ অনিয়ন্ত্ৰিত খহনীয়াৰ কথা ইয়াত আছে। চুবুৰীয়া অৰুণাচল আৰু নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলত চলি থকা অবৈজ্ঞানিক ৰাস্তা নিৰ্মাণ, গছ-গছনি কটা আৰু বুকু খুহি নিয়া খনন কাৰ্যৰ বাবেই পাহাৰসমূহ অত্যন্ত দুৰ্বল হৈ পৰিছে। নদীসমূহৰ পানী ধাৰণ ক্ষমতা হ্ৰাস পাইছে। দিখৌ, জাঁজি, ভোগদৈ আৰু দিহিং নদীৰ বুকু গেদেৰে পোত গৈছে। পাহাৰৰ পৰা নামি অহা ঢল সামান্য বৰষুণতেই সমভূমিত প্লাৱনৰ সৃষ্টি কৰিবলৈ সম্ভৱপৰ হৈছে। ইয়াক ৰোধ বা প্ৰভাৱ হ্ৰাস কৰাৰ উপায় কি? এনে প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগ সম্পূৰ্ণৰূপে ৰোধ কৰাটো কঠিন হ'লেও ইয়াৰ ভয়াৱহতা আৰু জীৱন সম্পত্তিৰ ক্ষয়ক্ষতি ৮০ পৰা ৯০% পৰ্যন্ত হ্ৰাস কৰিব পৰা যায়। ইয়াৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন। আঞ্চলিক আৰু আন্তঃৰাজ্যিক সমন্বয়ৰ ইয়াত অতি প্ৰয়োজন। উচ্চ পাহাৰীয় অঞ্চলত খিলঞ্জীয়া বনাঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰা দৰকাৰ। অসম চৰকাৰ আৰু অৰুণাচল লগতে নাগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে সীমান্তৱৰ্তী পাহাৰৰ বনাঞ্চল সুৰক্ষিত কৰিব লাগিব। অবৈজ্ঞানিক খনন আৰু ক্ৰাছাৰ বন্ধ কৰিব লাগিব। সীমান্তৱৰ্তী পাহাৰীয়া নদীসমূহৰ উচ্চ স্থলত চলি থকা অবৈধ শিল আৰু কয়লা খনন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা উচিত। নদী ব্যৱস্থাপনা আৰু কাৰিকৰী সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নদীৰ বৈজ্ঞানিক খনন, দিখৌ, জাঁজি, ভোগদৈ আৰু নামদাং নদীৰ বুকুৰ গেট বৈজ্ঞানিকভাৱে আঁতৰাই নদীসমূহৰ পানী ধাৰণ ক্ষমতা বঢ়াব লাগিব। ইয়াত আহোম যুগৰ আৰ্হিৰ কথাও আহে। আহোম যুগৰ আৰ্হি আৰু আধুনিক প্ৰযুক্তিৰ মিশ্ৰণৰ কথা আহে। আহোম ৰজাসকলে যিদৰে পানীৰ গতিপথ সলনি কৰিবলৈ আৰু ঢল ৰোধ কৰিবলৈ ওখ আলি, মথাউৰি আৰু প্ৰাকৃতিক জলাশয় ব্যৱহাৰ কৰিছিল, সেই ধাৰণাটোক আধুনিক জেন টেক প্ৰযুক্তিৰে শক্তিশালী কৰিব লাগিব, যিটো চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে। প্ৰাকৃতিক জলাশয় আৰু বিলৰ পুনৰুজ্জীৱন কৰিব লাগিব। উজনি অসমৰ বিল, পিটনি আৰু প্ৰাকৃতিক জলাশয়বোৰ বেদখলমুক্ত কৰি সংৰক্ষণ কৰিব লাগিব, যাতে অতিৰিক্ত পানীভাগ নদীৰ পৰা ওলাই এইসমূহ জলাশয়ত জমা হ'ব পাৰে। আগতে সতৰ্কবাণী প্ৰণালী অধিক সক্ষম কৰিব লাগিব। পাহাৰত ৰাডাৰ আৰু গেছ ষ্টেচন স্থাপন কৰিব লাগিব। অৰুণাচল বা নাগালেণ্ডৰ পাহাৰত বৰষুণৰ পৰিমাণ বা ৰাষ্ট্ৰীয় হাইড্ৰলজিক ডাটা মিটাৰ প্ৰতিষ্ঠা কৰিব লাগিব। পাহাৰত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে যাতে ভৈয়ামৰ লোকসকলে কমেও ২-৪ ঘণ্টা পূৰ্বে সতৰ্কবাণী পায়, তাৰ বাবে ফ্লেছ ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেম সক্ৰিয় কৰিব লাগিব। নদীৰ অতি সংবেদনশীল পাৰসমূহৰ আশে-পাশে কোনো স্থায়ী গ্ৰাম্য বা নগৰীয়া নিৰ্মাণ কাৰ্য কৰিবলৈ দিয়া উচিত নহ'ব বা উচিত নহয়। এই ক্ষেত্ৰতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মূল কথাটো হৈছে প্ৰকৃতিক সম্পূৰ্ণ জয় কৰা সম্ভৱ নহয়, কিন্তু পাহাৰত বনাঞ্চল ধ্বংস ৰোধ কৰা, নদীৰ গভীৰতা বৃদ্ধি কৰা আৰু আধুনিক উপগ্ৰহ ভিত্তিক আগতীয়া খবৰ ব্যৱস্থাৰ জৰিয়তে এনে ট্ৰেজেডি ভৱিষ্যতে এৰাই চলিব পৰা যায়। আচলতে আজিৰ শিৱসাগৰ চহৰখন পুৰণি কালত মেটেকা বা দ জলাশয় হিচাপে জনাজাত আছিল। পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহই ইয়াক ৰংপুৰ নাম দি ৰাজধানী পাতে। পাটকাই পৰ্বতমালাৰ পৰা ওলাই অহা দিখৌ, দিচাং আৰু দৰিকা নদীৰ পানীয়ে এই সমগ্ৰ অঞ্চলটোক প্ৰায় পুৰাই পেলাইছিল তেতিয়া। বুৰঞ্জীবিদসকলৰ মতে বাৰিষা কালত পাটকাই পাহাৰত অত্যধিক বৃষ্টিপাত হ'লে এই নদীসমূহে ঢল কঢ়িয়াই আনি সমগ্ৰ ৰংপুৰ অঞ্চল প্লাবিত কৰিছিল। পাটকাইৰ পৰা বৈ অহা নদীৰ পানীয়ে যাতে ৰাজধানী আৰু গাভৰু মেল বা চহৰ অঞ্চল বুৰাব নোৱাৰে, তাৰ বাবে আহোম স্বৰ্গদেউসকলে বিশাল জল ব্যৱস্থাপনা গঢ়ি তুলিছিল। সেই সময়তে নদীৰ পাৰত শক্তিশালী মথাউৰি বা গড় যেনে দিখৌ গড় নিৰ্মাণ কৰা হৈছিল। শত্ৰু আৰু বানপানী দুয়োটাকে প্ৰতিৰোধ কৰিব পৰাকৈ এই গড়বোৰ সাজি উলিয়াইছিল সেই সময়ছোৱাতে। আৰু ১৭৩৪ চনত ৰাণী অম্বিকাই এই অঞ্চলত এটা বিশাল পুখুৰী খন্দাই তাৰ নাম শিৱসাগৰ ৰাখিছিল, আৰু যাৰ পৰাই আজিৰ চহৰখনৰ নাম সৃষ্টি হ'ল। আচৰিত কথা যে এই পুখুৰীটোৰ পানীৰ স্তৰ চাৰিওফালৰ মাটিতকৈ ওপৰত থকাকৈ প্ৰাকৃতিক কাৰিকৰীৰে সজোৱা হৈছিল, যাতে চাৰিওফালৰ বানপানীৰ পানীয়ে ইয়াক নষ্ট কৰিব পাৰে। বুৰঞ্জীৰ এই কথাবোৰৰ পৰা আজিও আমি যেন বহু শিকিবলগীয়া আছে, নহয় জানো? শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাটত যি জলপ্ৰলয়ৰ সৃষ্টি হ'ল, সেই জলপ্ৰলয়ে আকৌ এবাৰ আমাক ভাবিবলৈ বাধ্য কৰিছে যে প্ৰকৃতিৰ ওচৰত আমি শিৰ নত কৰাৰ বাহিৰে উপায় নাই। কিন্তু প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি যদি আমি মানৱ চলোঁ, তেতিয়া আমি প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা বাচি থাকিব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।